বিশ্ব জয় কৰি স্বভূমিত অসমৰ বীৰংগনা খেলুৱৈ বিমান বন্দৰৰ আদৰণি পৰ্বত অৱহেলিত হ'ল নেকি উমা চেত্ৰী কান্দি কান্দি ক্ষোভ প্ৰকাশ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অসমৰ ক্ৰীড়া জগতৰ বাবে চৰম দুৰ্ভাগ্যজনক ঘটনা আখ্যা বিভিন্নজনৰ কান্ধুলিমাৰীৰ উমাই বিশ্ব ক্ৰিকেটত ৰচিলে ইতিহাস উত্তৰ পূৰ্বাঞ্চলৰ পৰা ক্ৰিকেটৰ বিশ্বকাপ খেলা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ'ল উমা চেত্ৰী ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপ জিনা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য আছিল এগৰাকী অসমী আইৰ কন্যা উমা সমগ্ৰ দেশবাসীয়ে মহিলা বিশ্বকাপ জয়ী বীৰংগনা খেলুৱৈসকলক প্ৰশংসা আৰু শুভেচ্ছাৰে উপচাই পেলাইছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ICC মহিলা বিশ্বকাপ বিজয়ী দলটোক সাক্ষাৎ কৰি শুভেচ্ছা জনোৱাৰ লগতে কৰিছে বাৰ্তালাপ অসম কন্যা উমা চেত্ৰীয়েও প্ৰধানমন্ত্ৰীৰ সন্মুখত বিশ্বকাপৰ অভিজ্ঞতাৰ কথা কৰিছে ব্যক্ত বিশ্বকাপ জয় কৰি দিল্লীৰ পৰা বৃহস্পতিবাৰে নিশা 10 বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত পদাৰ্পণ কৰিলে অসম গৌৰৱ উমাই এই সফলতাৰ বাবে উমাই স্বাভাৱিকতে লাভ কৰিব লাগিছিল উষ্ম আদৰণি পিছে বাস্তৱত এক বিপৰীত ছবিহে দেখা গ'ল বিমানবন্দৰত গোৰ্খা ছাত্ৰ সন্থাক বাদ দি উমাক আদৰিবলৈ বিমানবন্দৰত নাছিল কোনো দল সংগঠন ইফালে অসম ক্ৰিকেট সন্থাৰ কেৱল 3জন প্ৰতিনিধিয়ে উমাৰ ডিঙিত গামোচা পিন্ধাই আৰু ফুলৰ থোপা প্ৰদানেৰে সামৰিলে দায়িত্ব নিমাউমাও পৰিৱেশৰ মাজেৰে বিমানবন্দৰৰ পৰা ওলাই আহিল উমা সাংবাদিকৰ সৈতে মত বিনিময় কৰি উমাই ক'লে বিশ্বকাপৰ অভিজ্ঞতাৰ কথা থ্যাংক ইউ সো মাচ ক'ব বিচাৰোঁ কাৰণ তেওঁলোকে মোক ইমান হেল্প কৰিলে আৰু তেওঁলোকে মোক মোৰ ওপৰত ভৰসা কৰিলে যে মোৰ ছোৱালীয়ে কৰিব পাৰিব আৰু মই যেতিয়াও মতলব ডাউনফল যেতিয়াও আহিছে সদায় মোৰ লগত আছে মা দেউতা সকলো আৰু মোৰ মামা সদায় মোৰ লগত থাকে যেতিয়াও ডাউনফল আহে এনেকুৱা নহয় যে ডাউনফল আহিলে আঁতৰি দিয়ে বা কিবা কয় নেগেটিভলি একো নকয় সদায় পজিটিভলিয়ে কয় মোৰ ডাউনফল আহিলে চ' সেইটো কাৰণে থ্যাংক ইউ সো মাচ ফেমিলিক বহুত ভাল লাগিছে কাৰণ ইমান বেকগ্ৰাউণ্ডৰ পৰা আহি এইটো পৰ্যায় পাইছোঁ আৰু এইটো যোনটো কাপ ৱৰ্ল্ড কাপ দি পাইছোঁ সেইটো কাৰণে বহুত ভাল লাগিছে খেলুৱৈ সুলভ আচৰণ কৰি বিমানবন্দৰৰ পৰাই উমা ৰাওনা হ'ল গোলাঘাটৰ নিজা ঘৰলৈ উমাক বিদায় দি এয়া এগৰাকী খেলুৱৈৰ প্ৰতি চৰম অপমান বুলি অভিহিত কৰিলে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কান্দি কান্দি কেমেৰাৰ সন্মুখত ক'লে এনেদৰে বহুত বেয়া লাগিছে এনেকুৱা হ'ব নালাগে কিন্তু একদম নালাগে আমি গোৰ্খাইজম কৰিব বিচৰা নাই সঁচা কথা ক'লে আমি গোৰ্খাবাদ কৰিব বিচৰা নাই কিন্তু আমাৰ বাদে কিয় কোনো নাই এইটো আমাৰ কাৰণে দুখৰ বিষয় আমাৰ বাদে কিয় এছিয়াই ইয়াত এৰেঞ্জমেণ্ট নকৰিলে কিয় চৰকাৰে প্ৰশাসনে এৰেঞ্জমেণ্ট নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে কিয় নকৰিলে আমাৰ প্ৰশ্ন হয়তো কিয় নকৰিলে তাক ৱেলকাম কৰিবৰ কাৰণে তাই অসমৰ গৌৰৱ নৰ্থ ইষ্টৰ গৌৰৱ যেতিয়া হয় তাক ৱেলকাম কৰি কোনে পৰ্যাপ্ত ইয়াত তাইক ইমান ধুনীয়াকৈ লৈ যাব লাগিছিল ইমান অকলশৰে দিছে কিমান দুৰ্ভাগ্যৰ কথা আপোনালোকে নিজে ভাবক মই ক'বলগীয়া কি কথা আছে আপোনালোকে নিজে চাওকচোন এই ধৰণে ৱেলকাম হয় নেকি বিশ্ব বিজেতাৰ আৰু আজৰি সময়ত তেখেতে কালি শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধন কৰিব কোনো মূল্য নাই সেইটো সঁচা কথা ক'বলৈ গ'লে আজৰি সময়ত কৰা প্ৰেমৰ কোনো মূল্য নাই সময় ওলাব লাগিব প্ৰেম কৰিবলৈ সেই প্ৰেম হয় আজৰি সময়ত কৰা প্ৰেমক প্ৰেম বুলি নকয় আমাৰ স্পষ্ট কথা আনহাতে এতিয়া প্ৰত্যক্ষ কৰক বংগকন্যা ৰিচা ঘোষৰ আদৰণিৰ দৃশ্য বংগ চৰকাৰ ক্ৰিকেট সন্থা আৰু বিভিন্ন দল সংগঠনে ৰাজকীয়ভাৱে আদৰিছে ৰিচা ঘোষক অসম কন্যা উমাৰ দৰেই ICC মহিলা বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য আছিল ৰিচা ঘোষ কিন্তু অসম মুলুকত চূড়ান্তভাৱে অৱহেলিত হ'ল নেকি বিশ্বজয়ী উমা চেত্ৰী বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত আগবঢ়াইছে প্ৰতিক্ৰিয়া নিশ্চিতভাৱে অসম ক্ৰিকেট সন্থাই তাত এটি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল কিন্তু কৰা দেখা নগ'ল কিয় নকৰিলে সেই কথা অসম ক্ৰিকেট সন্থাই জানিব বা অসমৰ মানুহক অৱগত কৰিব কাৰণ অসম ক্ৰিকেট সন্থাৰ দায়িত্ব আছিল যেহেতু ডাইৰেক্টৰ স্পৰ্টছ সম্ভৱতঃ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত নাই অসম ক্ৰিকেট সন্থা এটা নিজাববীয়া স্বতন্ত্ৰ অনুষ্ঠান গতিকে অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে ইয়াৰ কাৰণে দায়ী নিশ্চিতভাৱে যোৱাকালি আমি অসমৰ মানুহ অসমৰ দল সংগঠন সেই অনুষ্ঠানটিৰ পৰা বঞ্চিত হ'লো পুনৰবাৰ মই উমা চেত্ৰী ডাঙৰীয়ানীক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সন্ধিয়া 7 বজাতহে অসম ক্ৰিকেট সন্থাই লাভ কৰিছিল উমা গুৱাহাটীলৈ উভতি অহাৰ খবৰ সেয়েহে নিশা উষ্ম আদৰণি জনোৱা সম্ভৱ নহ'ল ৰাজ্যজুৰি হোৱা বিতৰ্কৰ অন্তত এনেদৰে স্পষ্টীকৰণ দিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে BCCI নিজৰ কাৰ্যসূচী মতে চলে
BCCI আমাক এতিয়ালৈকে জনোৱা নাছিলে উমা চেত্ৰী কেতিয়া পঠিয়াব উমা চেত্ৰী নিজেও গম নাপায় যে তাই কেতিয়া ৰিটাৰ্ণ টিকেট পাব উমা চেত্ৰী আমাক 6 তাৰিখে সন্ধিয়া এৰাউণ্ড 7 বজাত জনালে যে আমি এতিয়া মই এয়াৰপৰ্ট গৈ আছোঁ বা মই গুৱাহাটী আহিম তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড 11 আৰু তাই বাহিৰলৈ 11:30 বজাত ওলাই আহিছে এতিয়া ৰাতি 11:30 বজাত আমি যি আমাৰ পৰিকল্পনা আছিলে ACL মাটি সম্বৰ্ধনা জনোৱা 2 ঘণ্টাত আমি গোটেই জিলা মানুহ গোটাব নোৱাৰোঁ আমি 2 ঘণ্টাত ৰাতি 12:01 বজাত গুৱাহাটী ৰেলী কৰিব নোৱাৰি বা ৰাতি 1 বজাততো যদি আমি সম্বৰ্ধনা জনাওঁ মানুহগৰাকী হয় বাৰু মোক ৰাতি এটা সম্বৰ্ধনা জনাইছে মানে এটা ভাল পৰিৱেশ নহ'ব যদি আপোনালোকে ভালকৈ চায় যে মানুহে কয় অসম কীট সন্থা নাই এয়া ৰাজদীপ ওজা যোৱাবাৰ এপেক্সৰ আমাৰ ভাইচ চেয়াৰমেন বৰ্তমান তেওঁ APL গভৰ্ণিং কৰি চেয়াৰমেন তেখেত নিজেই গৈছে যদি আপোনালোকে ভালকৈ চায় এয়া আমাৰ মুকুতা ভট্টাচাৰ্যী তেখেত ৰঙিয়াৰ ক্ৰিকেট এছ'চিয়েট ছেক্ৰেটাৰী বৰ্তমান এপেক্স বডি মেম্বাৰ এয়া আমাৰ প্ৰীতম মহন্ত CEO তো আমাৰ বিষয়ভাৱে যিসকল গুৱাহাটীত আছিলে যিহেতু আমি 3 ঘণ্টা সময় পালোঁ তেখেতলোকে প্ৰথম উমা চেত্ৰীক আদৰণি জনায় ইফালে এই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে উমাৰ বোকাখাতৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচাই খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে যাচিলে সম্বৰ্ধনা সেয়া যিয়েই নহওক লাগিলে বিশ্বজিনাৰ পাছতো বিমান বন্দৰত ৰাজকীয় আদৰণিৰ অবিহনেই গৃহ চহৰত উপস্থিত হৈ গৈ উমা চেত্ৰী বোকাখাতৰ ঘৰলৈ গৈ পৰিয়াল প্ৰতিবেশী তথা আত্মীয়ৰ সৈতে বিশ্বজয়ৰ আনন্দ ভগাই লৈছে উমা চেত্ৰীয়ে কিন্তু একাংশ খেল ভালপোৱা ৰাইজে উত্থাপন কৰিছে এক প্ৰশ্নৰ কৈছে এনেদৰে বিমান বন্দৰৰ আদৰণি পৰ্বত সঁচাকৈ উপেক্ষিত অথবা অৱহেলিত হ'ল নেকি বিশ্বজিনা বীৰংগনা উমা চেত্ৰী নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in